অইলৰ কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তাৰ পৰৱৰ্তী পৰ্যায়ত সেপ্টেম্বৰ অক্টোবৰ মাহত আগষ্ট সেপ্টেম্বৰ মাহত আচলতে ইয়াত প্ৰতিবাদ আৰম্ভ হ'ল স্থানীয় লোকসকলে প্ৰতিবাদ কৰিলে আৰু প্ৰতিবাদ কৰি তেওঁলোকে দাবী উত্থাপন কৰিলে যে আমাৰ অইলে যি আমাৰ ইয়াৰ পৰা তেল উলিয়াই লৈ গ'ল আমাৰ খেতি পথাৰৰ পৰা কিন্তু আমাৰ গোটেই খেতি পথাৰ নষ্ট কৰিলে আমি আকৌ হাল বাই ইয়াত কঠীয়া পাৰি আমি খেতি কৰিবলগীয়া হৈছে গতিকে অইল কৰ্তৃপক্ষই আমাৰ যি ক্ষতি হ'ল এই ক্ষতিৰ আমাৰ ক্ষতিপূৰণ দিব লাগিব ৰাইজে দাবী উত্থাপন কৰিলে আৰু 2 নম্বৰ দাবী তেওঁলোকে উত্থাপন কৰিলে কি যে আমাৰ যি নলা আছিলে এই নলাটো আমাৰ একেবাৰে ধ্বংস কৰি পেলালে গতিকে নলাত এতিয়া জাবৰ আৰু গেট জমা হৈ গ'ল আৰু এই জাবৰ আৰু গেট নিষ্কাশন কৰাৰ তেওঁলোকে ব্যৱস্থা অইলক তেওঁলোকে দাবী উত্থাপন কৰিলে কিন্তু এই আন্দোলন যেতিয়া হ'ল আন্দোলন হোৱাৰ পিছত অইল কৰ্তৃপক্ষই দেখিলে যে তেওঁলোকে এতিয়া অইল কৰ্তৃপক্ষই তেতিয়া প্ৰতিশ্ৰুতি দিলে যে তেওঁলোকে দুৰ্গা পূজাৰ সময়ত আচলতে অক্টোবৰ মাহত তেওঁলোকে ৰাইজসকলৰ দাবীসমূহ তেওঁলোকে পূৰণ কৰিব কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া অক্টোবৰ পাৰ হ'ল দুৰ্গা পূজা পাৰ হ'ল তাত আমি দেখিবলৈ পাইছো যে অইল আইঅচিএল কৰ্তৃপক্ষই এতিয়ালৈকে এই দাবীসমূহ পূৰণ কৰা নাই গতিকে স্থানীয় ৰাইজসকলে আমাৰ আগত কথাখিনি কৈছে আৰু আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সেইকাৰণে এই বিষয়টোক লৈ আজি সংবাদমেল আয়োজন কৰিছো আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি সংবাদমেলৰ জৰিয়তে অইল আৰু আইঅচিএলক আমি হকিয়াই দিবলৈ বিচাৰিছো অতি শীঘ্ৰে ডিগবৈৰ 2 নং বৰবিল 3 নং বৰবিল কেন্দুগুৰি বালিজান এই গোটেই অঞ্চলৰ ৰাইজৰ এই গোটেই গাঁৱৰ ৰাইজৰ আপোনালোকে অতি শীঘ্ৰে দাবীসমূহ পূৰণ কৰক অন্যথা কৃষক মুক্তি সংগ্ৰাম সমিতি ইয়াত সোমাইছো আৰু অইল আৰু আইঅচিএল কৰ্তৃপক্ষক কিন্তু শান্তিত থাকিবলৈ দিয়া নহ'ব অতি শীঘ্ৰে এই দাবী পূৰণ কৰিব লাগিব আৰু আমি অইল আৰু আইঅচিএল কৰ্তৃপক্ষক 7 দিনৰ সময়সীমা বান্ধি দিছো এই 7 দিনৰ ভিতৰত যদি তেওঁলোকে এই দাবীসমূহ পূৰণ নকৰে তেতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্থানীয় ৰাইজসকলক লৈ অইল বা আইঅচিএলৰ গেট আমি ঘেৰাও কৰিম আমি অইল আৰু আইঅচিএলক আমি অবিৰতভাৱে প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম আজি আমাৰ সংবাদমেলৰ মূল বিষয়বস্তু এইটোৱে আৰু এই সংবাদমেলৰ জৰিয়তে আমি পুনৰবাৰ কৈছো যে অইল আৰু আইঅচিএল কৰ্তৃপক্ষই এতিয়াৰ পৰা আপোনালোকে শুনি লওক আপোনালোকক এই সাৱধানবাণী আমি শুনাইছো যে এই অঞ্চলৰ ৰাইজৰ আমাৰ স্থানীয় লোকসকলৰ আমাৰ মৰাণ মানুহসকলৰ আমাৰ মটক মানুহসকলৰ আমাৰ আহোম মানুহসকলৰ আমাৰ হুনুৱাল কছাৰী মানুহসকলৰ আমাৰ ইয়াৰ স্থানীয় লোকসকলৰ দাবী যদি অতি শীঘ্ৰে পূৰণ নকৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অবিৰতভাৱে গণতান্ত্ৰিকভাৱে অবিৰত প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম অইলৰ কৰ্তৃপক্ষই আমাক বহু দিন ধৰি বঞ্চনা কৰি আহিছে তেওঁলোকৰ যিমানবিলাক কৰ্পৰেট ছ'চিয়েল ৰেছপন্সিবিলিটি থাকে সামাজিক দায়বদ্ধতা যিমানবিলাক থাকে আমি দেখি আহিছো যে ক্ৰমে তেওঁলোকে নিজকে নিজৰ সামাজিক দায়বদ্ধতাৰ পৰা আঁতৰাই নিয়া আমি দেখিবলৈ পাইছো ইয়াৰ আগতে আমাৰ ইয়াত যিসকল ঠিকাভিত্তিক চাকৰি আছিল এই ঠিকাভিত্তিক চাকৰিত কেৱল আমাৰ স্থানীয় যুৱকসকলে ইয়াত নিযুক্তি পাইছিল কিন্তু আমি লাহে লাহে দেখিছো যে ঠিকাভিত্তিক চাকৰিসমূহতো এতিয়া ইউপি বিহাৰ দিল্লীৰ পৰা মানুহ আহি তেওঁলোকে ইয়াত নিযুক্তি দিয়া কৰিছে অইলৰ যিসকল আমাৰ কণ্টেক্ট আছিল ঠিকা যিবিলাক আছিল এই ঠিকাবিলাক আগতে আমাৰ স্থানীয় লোকসকলে পাইছিল স্থানীয় ঠিকাদাৰে পাইছিল কিন্তু এইবিলাক অনলাইন কৰি দিয়াৰ ফলত গোটেই এতিয়া আমাৰ দিল্লী আৰু ইউপিয়ে বিহাৰৰ পৰা বাহিৰৰ ডাঙৰ ডাঙৰ ঠিকা আহি আমাৰ ডিগবৈত ইয়াত আহি ঠিকা কৰি আছে এয়া কেনেকৈ হ'বলৈ পাইছে নিশ্চিতভাৱে বাহিৰৰ পৰা ঠিকাদাৰ এজনৰ লগত আমাৰ স্থানীয় ঠিকাদাৰে কম্পিটিশ্যন কৰিব নোৱাৰিব তেওঁলোকে বাহিৰত দিল্লী বা তাতে চৰকাৰক তেওঁলোকে মেনেজ কৰি হয়তো তেওঁলোকে ইয়াত ঠিকা প্ৰদান কৰে হয়তো অইল কৰ্তৃপক্ষ ইয়াত জড়িত হৈ আছে গতিকে অইলৰ আইঅচিএলৰ এই বঞ্চনা আৰু বেছি দিন চলিব নোৱাৰিব গতিকে আমি পুনৰ দাবী উত্থাপন কৰিছো যে 2 নং বৰবিল 3 নং বৰবিল বালিজান কেন্দুগুৰি লক্ষীপথাৰকে আদি কৰি এই বিস্তৃত অঞ্চলৰ মানুহৰ অতি শীঘ্ৰে সমস্যা সমাধান কৰক অতি শীঘ্ৰে ক্ষতিপূৰণ প্ৰদান কৰক আৰু অতি শীঘ্ৰে আমাৰ নলাসমূহ চাফ চিকুণ কৰি আমাৰ স্থানীয় লোকসকলক থলুৱা লোকসকলক শান্তিত জীৱন নিৰ্বাহ কৰিবলৈ যাতে অইল আৰু আইঅচিএলে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি দিয়ে অন্যথা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে 7 দিনৰ পিছত ধাৰাবাহিক আৰু প্ৰতিৰোধ আন্দোলন আমি গঢ়ি তুলিম ধন্যবাদ ইয়াৰ পিছৰ কথাখিনি আমাৰ মুখ্য সাংগঠনিক সম্পাদক উমানন্দ মুণ্ডই মৰাণে দাঙি ধৰিছে পৰিতাপৰ কথা যে ইয়াতে গোটেই সিস্টেমটোত ক'বাত নহয় ক'বাত কেৰুণ আছে ইয়াতে সাৰ্কুল অফিচাৰে গোটেই সাৰ্ভে কৰিছে কৃষি বিভাগ পশু বিভাগ এনেকৈ যিখিনি বিভাগ আহি কৰিব লাগে অইলৰ সৈতে এখন ৰিপৰ্ট দিছে যে এই মানুহখিনিয়ে পাব লাগে কেইবা কোটি টকা চেংচন হ'ব লাগে বুলি লিখিছেই ইমানৰ পিছতো অইল কৰ্তৃপক্ষই এই মানুহখিনিৰ একাউণ্ট লৈ যোৱাৰ পিছতো
পইচাকেইটা আজিলৈকে মাৰি দিবৰ কাৰণে তেওঁলোকে চিন্তা কৰা নাই তেওঁলোকে এটা আন্দোলনমুখী পৰিৱেশ এটাৰ কথা চিন্তা কৰি আছে নেকি এই প্ৰশ্নটো আমি উত্থাপন কৰিব বিচাৰিছো তেওঁলোকে আন্দোলনেৰে কথা ক'লেহে শুনিব নেকি আন্দোলনৰ জৰিয়তে মানুহৰ সমাগমৰ জৰিয়তে বুজাবলৈ গ'লেহে বুজি পাব নেকি এই কথা বতৰাকেইটা আমাৰ অনুভৱ হৈছে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৈছো যে এই অইলৰ যিখিনি তেল পৰি ক্ষতিগ্ৰস্ত হৈছে কৃষিজীৱী ৰাইজ সমান্তৰালভাৱে পশুপালক ৰাইজ এওঁলোকৰ যদি কথা বতৰাবিলাক তেওঁলোকে নুশুনে ক্ষতিপূৰণ নিদিয়ে সমান্তৰালভাৱে অইলৰ যিটো তেল বাগৰি যোৱা নলা এই নলাটো যদি তেওঁলোকে গেট পৰি জাবৰ পৰি যিহেতু বাম হৈ পৰিছে খননৰ ব্যৱস্থা নকৰে গাৰ্ডৱালৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে নিশ্চয়কৈ এসপ্তাহৰ সময় মাতিছো তেওঁলোকে অকণমান ইংগিত দিয়ক যে আমি এখোজ আগবাঢ়ি আহিছো আমি কাম কাজখিনি কৰিবৰ কাৰণে এখোজ আগবাঢ়ি আহিছো নিশ্চয়কৈ আমি দুখোজ আগবাঢ়িবলৈ ভাল পাম কিন্তু তেওঁলোকে যদি এটা খোজ আগবঢ়াই নিদিয়ে ইয়াৰ বিপৰীতে কেৱল আন্দোলনৰ বাহিৰে আৰু গন্তব্য নাই এই কথাটো আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ঘোষণা কৰিছো লগতে যদি আমি আন্দোলন কৰিব লগা হয় আৰু আন্দোলন এনেও কৰাৰ কথা বতৰাবিলাক আছেই যে এই অঞ্চলৰ 123 বছৰ গৰকা এছিয়া আটাইতকৈ পুৰণি তৈল উদ্যোগ বা তৈল নগৰীখনৰ এই তৈল উদ্যোগটোত আজিলৈকে স্থায়ী নিযুক্তিৰ কথা বতৰাবিলাকত অস্থায়ী নিযুক্তিৰ কথা বতৰাবিলাকত আমাৰ স্থানীয় লোকসকলক কিয় অগ্ৰাধিকাৰ নিদিয়ে BSc পাছ কৰা ল'ৰাসকলক তিনিচুকীয়া জিলাৰ কেইবাখনো কলেজৰ পৰা আজি শ ল'ৰাই আজি BSc পাছ কৰিছে তেওঁলোকক কিয় নিযুক্তিৰ ক্ষেত্ৰত সৰ্বাধিক অগ্ৰাধিকাৰ নিদিয়ে দিয়ে অলপ চলপ 2-4টা 6টা পোষ্টত দিয়ে কিন্তু 13টা পোষ্ট হ'লে 7টা পোষ্ট যেতিয়া বিহাৰ UPA পায় আমি কেনেকৈ থলগী ল'ৰাকেইটাক নিযুক্তি দিছে আমি কিয় অসমৰ যিকেইখন ইঞ্জিনিয়াৰিং কলেজ আছে ইঞ্জিনিয়াৰিং কলেজকেইখনৰ পৰা ল'ৰাবিলাকক নিযুক্তি ব্যৱস্থাবিলাক নকৰে ইয়াৰ লোকেল যিসকল ঠিকাদাৰ আছে আমাৰ ডিগবৈ তিনিচুকীয়া এই ঠিকাদাৰবিলাকৰ বিপৰীতে যে তেওঁলোকৰ যিটো UP বিহাৰ দিল্লী ঠিকাদাৰবিলাকৰ প্ৰতি যিটো মৰম চেনেহ প্ৰীতি ইয়াৰ যিসকল বৰমূৰীয়া যিসকলে মেকানিজমটো তৈয়াৰ কৰে তেওঁলোকৰ পৰা আমাৰ প্ৰশ্নবিলাক লৈ আহিব লগা সময়খিনি আন্দোলনবিলাক হ'ব আপোনালোকে জানে যে অলপতে 10খন নে 12খন টেংকাৰ বা গাড়ী ইয়াতে যেতিয়া পঠাইছিলে বাহিৰৰ পৰা ড্ৰাইভাৰ হেণ্ডিমেন লৈ যেতিয়া আহিছিলে ইয়াতে ড্ৰাইভাৰ বা অইলৰ ৱৰ্কাৰবিলাকে আন্দোলন কৰিব লগা পৰিস্থিতি এটা হৈছিলে তো এই ধৰণৰ আটাইখিনিক লগত লৈ এটা সাংঘাতিক এটা পৰিৱেশ এটা নিৰ্মাণ যদি কৃষক মুক্তি কৰিব নালাগে আমাৰ কথা বতৰাবিলাক আপোনালোকে শুনিবৰ কাৰণে চেষ্টা কৰক আপোনালোকৰ অন্তত OC বা সাৰ্কুল অফিচাৰৰ কোনোবাখিনি এটা ইংগিত পাইছো যে এসপ্তাহত তেওঁলোকে ট্ৰাই এটা কৰিব আমি চাওঁ যে আন্দোলনমুখী পৰিৱেশ এটা নোহোৱাকৈ যদি কেছটো সমাধান হয় আজিকালি আন্দোলন কৰাটো ইমান সখ নহয় কেছ এটা লগাই লোৱাটো ইমান সহজ নহয় 3-4টা কেছ আজি তাৰিখত লাগি আছে তাৰিখলৈ গৈ আছো তো আমি ভাবিছো যে প্ৰয়োজনত আমি তাৰিখ খাম কেছ লাগক কিন্তু এসপ্তাহৰ পিছত নিশ্চয়কৈ আন্দোলনমুখী পৰিৱেশ আপোনালোকৰ কাম কাজবিলাক যদি আগ নাবাঢ়ে হ'ব এই কথাটো আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ঘোষণা কৰিছো এই বছৰৰে আচলতে জুলাই মাহত অইল ইণ্ডিয়া কৰ্তৃপক্ষই এক মাৰাত্মক ঘটনা কৰিছে আৰু এই ঘটনাটোৰ কাৰণে আজি আমি ইয়াত একত্ৰিত হৈছিলো মূল কথাটো আছিলে যে আমাৰ ডিগবৈ বৃহত্তৰ অঞ্চল 2 নং বৰবিল 3 নং বৰবিল কেন্দুগুৰি বালিজান লক্ষীপথাৰকে আদি কৰি বিস্তৃত অঞ্চল অইলৰ তেল আহি সুধানগৰ তেল আহি আমাৰ এই অঞ্চলসমূহৰ খেতি পথাৰবিলাক নষ্ট কৰিছে আৰু এই খেতি পথাৰবিলাক নষ্ট কৰাৰ পিছত ইয়াৰ ৰাইজে প্ৰতিবাদ কৰি আছে কিন্তু অইলৰ কৰ্তৃপক্ষই তেওঁলোকে হেমাহিৰ বাবে তেওঁলোকে বাৰে সহজ সৰল ৰাইজক পূজা ৰাইজক তেওঁলোকে আবুৱা ভাৰি তেওঁলোকে এতিয়ালৈকে তাৰ ক্ষতিপূৰণৰ ব্যৱস্থা কৰা নাই আৰু ইয়াৰ আগতে অইলৰ কৰ্তৃপক্ষই কৈছিলে যে তেওঁলোকে দুৰ্গা পূজাৰ সময়ত ইয়াৰ ক্ষতিপূৰণ দিব কিন্তু দুৰ্গা পূজাৰ সময়তো তেওঁলোকে এই ক্ষতিপূৰণ প্ৰদান নকৰিলে তো আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ স্থানীয় ৰাইজসকলক লগত লৈ আমি দাবী উত্থাপন কৰিছো যে অতি শীঘ্ৰে এই অঞ্চলৰ 2 নং বৰবিল 3 নং বৰবিল কেন্দুগুৰি বালিজান এই অঞ্চলৰ ৰাইজসকলৰ যিসমূহ দাবী 1 নম্বৰ দাবীটো হ'ল যে আমাৰ যি ক্ষতিগ্ৰস্ত হৈছে এই ক্ষতিগ্ৰস্ত লোকসকলক উচিত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে 2 নম্বৰ কথা হ'ল যে যি আমাৰ নলা আছে নলা নৰ্দমাসমূহ যে আমাৰ ইয়াত নষ্ট হৈ গ'ল সেই তাত আমাৰ জাবৰ জমা হ'ল গেট জমা হ'ল এই জাবৰ গেটসমূহ নিষ্কাশন কৰি ইয়াত দুই চাইডে গাৰ্ডৱালৰ ব্যৱস্থা কৰিব লাগে এই মূলত এই দুটা দাবীক লৈ আজি আমি ইয়াত সংবাদমেল আয়োজন কৰিছো আৰু আমি অইল কৰ্তৃপক্ষক সকীয়াই দিব বিচাৰিছো ইয়াৰ আগৰলৈকে স্থানীয় ৰাইজে প্ৰতিবাদ কৰি আছিলে আপোনালোকে তেওঁলোকক গুৰুত্ব দিয়া নাই তেওঁলোকক বাৰে আভুৱা ভৰি আছে আৰু আমি আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গোটেই বিষয়টো আমি লৈছো আৰু আমি আপোনালোকৰ ওচৰত আজি আমি আপোনাক সকীয়াই দিব বিচাৰিছো এটা সময়সীমা বান্ধি দিছো যে 7 দিনৰ ভিতৰত এসপ্তাহৰ ভিতৰত যদি অইল ইণ্ডিয়া কৰ্তৃপক্ষ আৰু IOCL আমাৰ স্থানীয় লোকসকলৰ দাবী পূৰণ নকৰে তেতিয়াহ'লে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অইল আৰু IOCLৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব আৰু অইল আৰু IOCL ঘেৰাও কৰিবলৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতি বাধ্য হ'ম জুবিন গাৰ্গৰ
গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ